ক'ত পঢ়ি আছে? এমই স্কুলে, হাই স্কুলে। কি নাম আছে? 3 নম্বর বরবলা। কোন ক্লাস পড়ে? পরে হ কে দি পারো? নাও দি কিমান টাকা ভাড়া? 10 টাকা। আপডাউন 10 টাকা। ভালো গো আপডাউন 10 টাকা। কোনি দিলে? ওই জোর দেখলা। নাওরে লড়াই। হ্যাঁ। কি কইছিলে? আমি ভাড়া নিয়ে হেমেনকে হাঁটাইতে আমরা কইছি যে এই পোশাকে ভাড়া দিয়ে যাম তাও হেমেনকে ওই যে একটা স্যার একটা ব্যাগ দিয়ে নেবেন ছিলাম তার সঙ্গে ফাইল দিছি। ভাড়া নিয়ে দিয়ে বাবা দলে দিছি। হ্যাঁ। এখন হাতে রেখো। হ্যাঁ। বিষয় কেন গেলে? ওই যে বুক পার করে নিস। হাত দিছিলে? কি নাম? কুরবান আলী। আপনার লড়াই স্কুলে পড়ি। স্কুলত পঢ়ি আছে। এটা যাই আছে এলপি স্কুলত আর দুটা যাই আছে এমই স্কুলত। না পারাবো নদী পারাবো। নদী পাৰ হব লাগে নাওমান চোতা অলপ পাৰ হব লাগে। এই এমই স্কুলৰ এই নাওমান চলিয়াটা তাৰ আপ ডাউন 10 টাকাকে ভাড়া দিবা লাগে। এমিনেল এলপি 10 টাকাকে ভাড়া দিবা লাগে আর এমই স্কুলত দুটা যাই আছে এগনি হতা পাৰ হওঁতে তাৰমানে 10 টাকাকে দিবা লাগে আৰু অলপ আগুৱাই নিলে তাৰ 20 টাকা ভাড়া দিবা লাগে এইখানকে কৈ আছে। কোনে ভুল হয়েছে? ভাড়া লৈ আছে শামসুল দর্জি লৈ আছে। ঠাইখিনির নাম কি? এইটো 2 নম্বৰ বৰবালা। আর কি গাছ এটা? এইটো শীতলমাৰী বুলি কয়। কি বছৰে এতে নাওমান চলি তাতে পাৰ হৈ আছে আৰু হাতৰি আহিব লাগে যদি এটা মানুহ যদি মৰি যায় সেইটো কাৰণে মই কৈ আছো যে এইটো গাত কিহৰ কাৰণে ইমান টকা ভাড়া নাই। ইমান নাই নাওমান চলি ভাড়া নাই। ল'ৰাৰ লগত হোৱা নাই এইগিলা দুটাৰ লগত হৈছিল। তাৰমানে এইখিনি চোতা পাৰ হওঁতে তাৰমানে এই যাওঁতে পাৰ কৰি দিছি আহোঁতে তাৰমানে কৈছে তেহাঁতৰ কাৰ কাৰ ভাড়া আছে ইহঁতৰ দুটাই কৈছে যে মোৰ লগত ভাড়া নাই তোৰ 3টাৰ লগত ভাড়া আছে। পিছত কৈছে যে তেনেহ'লে তোক পাৰ নকৰো। পিছত ইহঁতৰ কৈছে তেনেহ'লে আমাৰ বেগখন লৈ যা মই হাতৰি যাম যাব লাগিব তোৰ ঘৰত। ই শামসুল দৰ্জিৰ ল'ৰাটো আৰু বেগটো তাৰমানে এই ভৰিত তাৰমানে ধৰি দিছি তহঁতক বেগ চেক নেনো। তাৰপিছত আহোঁতে হাতৰি আহোঁতে তাৰমানে এটা হৈ নাওমান চলি এটা ভাহি যাব দিছিল তাৰপিছত তাৰ গাৰ্জেনে যাই কিনে ধৰি লৈ আহিছিল। 3 জন। স্কুলে পড়ে? কোন স্কুলে পড়ে? দুটা এমই স্কুলত পড়ে একটা হাই এলপি স্কুলত। কিমান দূর ঘৰৰ পৰা কিমান? ভালে দূৰ। নদী পারাবো লাগে? কেনেকে পারো? নাও দি পার হয়। কিমান টাকা আপডাউন? 10 টাকা। একজনের 10 টাকা। ঘৰৰ পৰা কৈ দিছো পইচা খুচরা নাই কালি দিম আজি এনেই যা যাওঁতে পার করে দিছে আহোঁতে সুধিছে ভাড়া কার কার আছে 5 জন গেছিল 3 জনের ভাড়া আছে আর দুটার ভাড়া নাই কইছে আমার দুটার ভাড়া নাই তখন তো নামছে আমার চলি আরো ব্যাগটু দিছে নাওত ব্যাগটু দি ফেলে হাতরাই যাম কি ডলি মারি ফেলাই দিছে ব্যাগটু তারপিছত হাতরাইছে ভাসি গেছে তারপিছত আমি শুনি ফেলে পার করে লই আহিছো যাই এটা করে কি বিচার ইমান সরু সরু চলি হেৰি লাগে ভাড়া নিদিলে আৰু ডলি মাৰি সব কেইটা ফেলাই দিয়ে বেগ চেক চলি ফুলি নমাই দিয়ে। দর্জি চলাই আছে শামসুল দর্জি। সৰু সৰু ল'ৰা ছোৱালী মৰিলে কেনেকা কৰিলি হয় পইচা নাই যদি কিয় স্কুলত পঠাইছা? দৰ্জিৰ ল'ৰাই কৈছে ডাঙৰটো বিয়া পাতিছে সি ল'ৰা ছোৱালীৰ বাবা হৈছে। আপনার যায় 2 নম্বৰ বৰবলা শীতলমাৰী বুলি কয়। ইয়াত হয়তো মানে চাৰিওফালে হয়তো এলপি স্কুল আছে কিন্তু ইটো মাদ্ৰাসা স্কুলটো নাই যাৰ কাৰণে ঈশ্বৰৰ স্কুলৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক এলপি স্কুলত যাই থাকে যেনে 3 নম্বৰ বৰবলা যাই থাকে কুৰিয়ামাৰী হাই স্কুলত যাই থাকে আৰু হয়তো মানে 2 নম্বৰ বৰবলাত হয়তো এমই মাদ্ৰাসা আছে সেখানতো যায় আৰু বৰবলা একাডেমিতো যায়। ইয়াৰ মেইন অসুবিধা হৈছে ল'ৰা ছোৱালীখিনি পাৰ কৰাৰ যেহেতু আমি এই অঞ্চলৰ সব মানুহ দুখীয়া মানুহ হাজিৰা কৰা মানুহ এই মানুহখিনি তাৰমানে কিবা কাৰণত ল'ৰা ছোৱালীবিলাকক হয়তো এদিন ঘাট ভাড়া দিব নোৱাৰিলে কি কৰে সেই ল'ৰা ছোৱালীবিলাকক শামসুল দৰ্জি হওক বা ইয়াৰ ল'ৰাই হওক ঘাটত থাকে তেখেতসকলে সৰু ল'ৰা ছোৱালীবিলাক পাৰ নকৰে আৰু যদিও পাৰ কৰে এপাৰ কৰাৰ পিছত আন পাৰত মানে হয়তো কিতাপবিলাক দলিয়াই দিয়ে পইচা নাথাকিলে নহ'লে মাৰিব যায় আৰু সাধাৰণ ৰাইজবিলাকৰ মানুহবিলাকৰো ইয়াত ভাড়াখিনি অলপ হতা মাতে 1 মিনিট সময়ও নালাগে এখিনিত ভাড়া আপ ডাউন 10 টাকা 20 টাকাকে লৈ আছে এক পাৰত 10 টাকাকে লৈ আছে। গতিকে মই এইটোৱে ক'ব বিচাৰো যে হয়তো মানে আমাৰ আইডব্লিউটো যিবিলাক হয়তো মানে অফিচাৰ মানুহ আছে তেখেতসকলে অতি সোনকালে এইটো ঘাটৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে আৰু এই নাওখনৰ ওপৰতো বিহিত ব্যৱস্থা ল'ব লাগে কাৰণ সিদিনা
কণ ল'ৰা ছোৱালী বিলাকে তাৰমানে LP স্কুলত গৈছে, কোচিং ক্লাছ আছে, সেই কোচিং ক্লাছৰ সময়ত পাৰ কৰি দিছে, কিন্তু অহাৰ সময়ত পাৰ নকৰাৰ বিনিময়ত সেই কণ ল'ৰা ছোৱালী বিলাক সাঁতুৰি আহিব লগা হৈছে ভাড়া নিদিয়াৰ বিনিময়ত। কিন্তু কিমান জঘন্য এটা কাম ইয়াত দুৰ্নীতি চলি আছে। গতিকে এই ল'ৰা ছোৱালী কিবা কাৰণত যদি এটা হস্তস্থ হৈ যায় বা পানীত ডুব যায়, তেতিয়াহ'লে সেই গাৰ্জেন বিলাকৰ অৱস্থা কি হ'ব আৰু হয়তো মানে এই অঞ্চলৰ অৱস্থাবিলাক কি হ'ব। গতিকে মই এইটোৰ সুব্যৱস্থা এটা বিচাৰো আপোনালোকৰ ফালৰ পৰা। বাচ্চাখিনিৰ ভাড়া আপ ডাউন 10 টকাকে লৈ আছে, সৰু সৰু কণ যিবিলাক LP স্কুলত যাই আছে, 5 বছৰৰ পৰা 7 বছৰ 8 বছৰৰ বাচ্চাবিলাকৰ আপ ডাউন 10 টকাকে ভাড়া লৈ আছে, আৰু সাধাৰণ ৰাইজৰ আপ ডাউন 20 টকাকে ভাড়া লৈ আছে। এতিয়া মেইন কথাটো হ'ল এই বাচ্চাও লাগিব হা। এতিয়া বাচ্চাখিনি আচলতে আপোনালোকৰ গাৰ্জেনৰো